আজিৰ দিনটোৰ বহুতো গুৰুত্বপূৰ্ণ খবৰ আহি গ'ল। সেইটো হ'ল আজি কিন্তু বহুতো আঁচনিৰ পইচাসমূহ আৰম্ভ হৈ গ'ল আৰু বহুতো আঁচনিৰ কাৰণে নতুন আপডেট আহি গৈছে। কি আঁচনিৰ পইচা সোমাই গ'ল জানি লওক। যদি আপোনালোকে এইবাৰ চৰকাৰী ঘৰৰ কাৰণে নতুনকৈ আবেদন কৰিছে, আপোনালোকে এতিয়াও চৰকাৰী ঘৰটো লাভ কৰা নাই, আজি কিন্তু চৰকাৰী ঘৰৰ নতুন লিষ্ট আহি গ'ল। যিসকলে এইবাৰ চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰিছে সেইসকলৰ কাৰণে ভাল খবৰ আহি গ'ল। আজি কিন্তু সকলোৰে নাম এপ্ৰুভ হৈ গ'ল। আজিৰ পৰা ঘৰৰ পইচা সোমোৱা আৰম্ভ হৈ গ'ল। যদি আপোনালোকে এইবাৰ চৰকাৰী ঘৰৰ কাৰণে নতুনকৈ আবেদন কৰিছে তেনেহ'লে আপোনালোকে আপোনাৰ একাউণ্টটো চেক কৰক। আপোনালোকৰ একাউণ্টত ঘৰৰ পইচা আজি সোমাব পাৰে। আজি বহুতো মানুহৰ একাউণ্টত ঘৰৰ পইচা সোমাই গ'ল। সেইকাৰণে আপোনালোকে আপোনাৰ একাউণ্টটো চেক কৰিব, আপোনাৰ একাউণ্টত ঘৰৰ পইচা সোমাব পাৰে। আৰু যিহেতু বহুতো টাইমত উচ্ছেদ হৈ আছে, সেইকাৰণে যদি আপোনালোকৰ ভোটাৰ লিষ্ট আছে 1971 চনৰ আগৰ, তেনেহ'লে কিন্তু আপোনালোকে এতিয়া মাটি আৰু বাৰী লাভ কৰিব। এতিয়া কিন্তু এটা পৰ্টেল মুকলি হৈ গৈছে, আপোনালোকে সেইটো পৰ্টেলত যাই আবেদন কৰিব লাগিব। তাৰপিছত কিন্তু আপোনালোকে চৰকাৰৰ পৰা যিটো আপোনাৰ মাটি উচ্ছেদ কৰিছে, আপোনালোকে কিন্তু আপোনাৰ মাটিটো ঘূৰাই পাব। ইতিমধ্যে কিন্তু পৰ্টেলটো মুকলি কৰিছে। বৰ্তমান কিন্তু আবেদন আৰম্ভ হৈ গৈছে। যদি আপোনালোকৰ মাটিৰ পাট্টা আছে তেনেহ'লে আপোনালোকে সেইটো পৰ্টেলত যাই আপোনালোকে অতি সোনকালে আবেদন কৰক আৰু আপোনালোকে আপোনাৰ মাটিটো লাভ কৰক। এতিয়া কিন্তু আপোনালোকৰ ভোটাৰ লিষ্টৰ প্ৰয়োজন হ'ব। আপোনালোকৰ ভোটাৰ লিষ্ট লাগিব কিন্তু 1966 চনত যিসকলৰ মাটি বাৰী বা উচ্ছেদ হৈছে সেইসকলে কিন্তু সেইটো ভোটাৰ লিষ্ট দি আপোনালোকে অনলাইনত আবেদন কৰিব লাগিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট 1966 চনৰ ভোটাৰ লিষ্টটো ওলাই ল'ব লাগিব। কেনেকৈ আপোনালোকে ভোটাৰ লিষ্টটো ওলাব, মই কিন্তু সেইটো ভিডিঅ' অলৰেডি বনাইছোঁ। মই আপোনাৰ সুবিধাৰ কাৰণে ভিডিঅ' লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। যদি আপোনালোকৰ ঠাই বা আপোনালোকৰ ঘৰ বাৰী উচ্ছেদ হৈছে আপোনালোকে আজিয়ে ভোটাৰ লিষ্টটো ওলাই ৰাখি দিব পাৰে। আৰু কিন্তু নতুন আপডেট আহি গৈছে আজি ৰেচন কাৰ্ডৰ। এতিয়া যিসকল মানুহৰ ৰেচন কাৰ্ড আছে সেইসকলৰ কাৰণে কিন্তু ভাল খবৰ আহি গ'ল। এতিয়া যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে তেনেহ'লে কিন্তু আপোনালোকে এতিয়া প্ৰতি মাহে লাভ কৰিব 1000কৈ টকা, লগতে আপোনালোকে লাভ কৰিব চাউল। এতিয়া কিন্তু আপোনালোকে 1000 টকাটো লাভ কৰিবলৈ হ'লে আপোনালোকে অনলাইনত আবেদন কৰিব লাগিব। এতিয়া যিসকল মানুহৰ ৰেচন কাৰ্ড আছে সেইসকলে আজিয়ে অনলাইনত আবেদন কৰক 1000 টকাটো পাবলৈ হ'লে। কেনেকৈ আপোনালোকে অনলাইনত আবেদন কৰিব লাগিব মই আপোনালোকক সেইটো ভিডিঅ' নেক্সটত দেখুৱাই দি আছোঁ। আজি কিন্তু ৰেচন কাৰ্ডৰ নতুন আপডেট আহি গৈছে। সেইটো আপডেট হ'ল যিসকল মানুহৰ ৰেচন কাৰ্ড আছে সেইসকল এতিয়া চাউল দালি লগতে কিন্তু এতিয়া তেলো লাভ কৰিব বা লৱণো লাভ কৰিব। আজি কিন্তু ৰেচন কাৰ্ডৰ বহুতো আপডেট আহি গৈছে। আপোনালোকে অক্টোবৰ মাহত কিন্তু চাউলো লাভ কৰিব, সকলো প্ৰয়োজনীয় বস্তু লাভ কৰিব।